লাগে মমতা মজদুর সংঘ জিন্দাবাদ 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 মমতা মজদুর সংঘ জিন্দাবাদ 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 পবন সিং কাটওয়াল জিন্দাবাদ 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 এসিএমএস জিন্দাবাদ 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 এসিএমএস জিন্দাবাদ 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 পবন সিং কাটওয়াল জিন্দাবাদ 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 পবন সিং কাটওয়াল জিন্দাবাদ আমার নিয়োজিত দিব লাগিব আমার দাবি মানিব লাগে ভোট লৈ পেলাই যাব খালি আমি ভোটেই দিম আমাৰ অধিকাৰ খালি ভোটেই আছে আমাৰ কোনো অধিকাৰ নাই আজি ভাৰতৰ সংবিধানত যিমান আমি পাব লগা আমি পাইছো মালিক পক্ষক জনাম যে আমাৰ হাজাৰটো ৰিসেন্ট 26ত এই আমাৰ এই আগন্তুক ইয়াৰ দ্বাৰা আপোনালোকক জনাবলগীয়া বিশেষ এই যে ব্ৰহ্মপুত্ৰ উপত্যকা চাহ বাগিচাসমূহ দৈনিক মজুৰি কাম কৰাৰ শ্ৰমিক অন্তৰ্গত চাহ বাগিচাসমূহত দৈনিক মজুৰি কাম কৰাৰ শ্ৰমিকসকলৰ লগত উপকৰ্মচাৰীসকলৰ দৰমহা সংশোধনৰ 26 তাৰিখে আপোনালোকৰ শাখা সংঘৰ অন্তৰ্গত থকা প্ৰতিটো চাহ বাগিচাৰ শ্ৰমিকৰ ৰাজ্যত কামলৈ যোৱাৰ পূৰ্বে বাগি দাঙি ধৰিব বুলি মই তেখেতক অনুৰোধ জনাইছোঁ। সবকে নমস্কাৰ আৰু আমি এটাই প্ৰতিবাদ আজি কৰিছোঁ। আজি একদম আমাৰ গুৰুত্বপূৰ্ণ আজি প্ৰতিবাদ আছিলে যে আমাৰ অতি সোনকালে চৰকাৰে এই বিধানসভাৰ 2 মাহৰ আগতে বিধানসভাৰ আমাৰ ইলেকশ্যন হয়তো আমাৰ আজি এপ্ৰিল মে মাহত আমাৰ অনুষ্ঠিত হ'ব। আমি তাৰ আগত 2 মাহৰ আগতেই বিধানসভাৰ 2 মাহৰ আগতে ইয়াতে আমাৰ চাহ শ্ৰমিকক মজুৰি 551 টকা বৃদ্ধি কৰিব বুলি আমি জনাইছোঁ আৰু বহুত আমি তেখেতসকলক আমি গ্ৰীভাঞ্চ দিছিলোঁ, কিন্তু তেখেত এই কাগজবিলাক আজিলৈকে তেখেতে কিন্তু কোনো গুৰুত্ব সহকাৰে তেখেতে লোৱা নাই। কিন্তু আমি আজি চাহ শ্ৰমিকৰ সদায় দুখৰ কাৰণে আমি যিখিনি মাত মাতি আহিছোঁ, কিন্তু আজি তাৰিখত তেওঁলোকে আজি আমাৰ এই ফলাফল দিব পৰা নাই। আমি অতি সোনকালে চৰকাৰক হুকিয়াই দিছোঁ যাতে কি 551 টকা দৰমহা তেখেতে অতি শীঘ্ৰে বৃদ্ধি কৰিব বুলি আমি এই কাৰ্যসূচী আজি হাতত লৈছোঁ। আপোনালোক পূৰ্বেও কিবা পালন কৰা নাই, আজিলৈকে পালন কৰা নাই, কিন্তু আমি খালি শুনিছোঁ তেওঁলোকে ডাঙৰ হয়তো আজি মিটিঙে মামলাক আমাক গোটেইখিনিত মাতে। আমি হয়তো যি জাগাত আমাক মাতে মিটিঙৰ কাৰণে আমি সকলো চাহ শ্ৰমিক ওলাই যাওঁ, কিন্তু আজিলৈকে তেওঁলোকে আমাৰ কোনো ধৰণৰ কাৰ্যসূচী হাতত লোৱা নাই। আৰু ইতিমধ্যে আমি এই 250 টকাতে এতিয়ালৈকে দৰমহা বৃদ্ধি পাই আছো আৰু সকলো ৰাইজে আজি এই 250 টকা দৰমহাত আজি আমি ননৈ চাহ অসম চাহ মজদুৰ সংঘ নগাঁও শাখাৰ অন্তৰ্গত আমাৰ ননৈ চাহ বাগিচাত আজি আমি গোটেই চাহ শ্ৰমিক ৰাইজে আজি আমি প্ৰতিবাদ কাৰ্যসূচী লৈছোঁ হাতত, 1 ঘণ্টীয়া কাৰ্যসূচী হাতত লৈছোঁ। যিহেতু আমাৰ দীৰ্ঘদিনীয়া দাবী আছিলে আৰু এই দাবীটো হ'ল আমাৰ চাহ শ্ৰমিকৰ মজুৰি। আজি চাহ শ্ৰমিকৰ মজুৰিটো আমাৰ 351 টকা প্ৰথম দিয়াৰ কথা আছিলে আৰু পৰ্যায়ক্ৰমে আমাক 551 টকা আমাৰ হাজিৰাটো হ'ব লাগিব। আজি এই 551 টকা হাজিৰা নোহোৱাৰ কাৰণে 351 টকা এই বৰ্তমান দিব লাগে। যদি নহয় তেতিয়াহ'লে আমাৰ চাহ শ্ৰমিক আজি ইমান দুখ মানে ভুক্তভোগী হৈ আছে। আজি চাহ শ্ৰমিকসকলে কোনো ধৰণৰ মানে ডেভেলপ হ'ব নোৱাৰিছে, কোনো আগবাঢ়িব নোৱাৰিছে, ল'ৰা ছোৱালীক পঢ়াব নোৱাৰিছে। আজি সেইটোৰ কাৰণে আজি আমি 1 ঘণ্টীয়া ধৰ্ণা কাৰ্যসূচী আমি চৰকাৰকো জনাইছোঁ, আমি মালিক পক্ষকো জনাই আছোঁ। আজি মালিক পক্ষই ইমান টকাত কৰোৰ লাখ টকা আজি মুনাফা আমি দি আছোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।